Hello everyone, this is me, Emilio the writer. And here is Manipur flyover uthilu. So guys, মই গৈ আছিলো বৰবেটা মেডিকেল কলেজত ইফালে গৈ আছিলো ড্ৰাইভিং কৰি আছো এতিয়া মই মানে ঘৰৰ পৰা তো বলক বৰবেটা মেডিকেল কলেজত যাই আহো নেকি অলৰাইট দোস্ত তো ফাইনালি আহি পালো বৰবেটা হাউলি গাইস তো এতিয়া অন ডিউটি তো গাইস এই ঘড়িটো পিন্ধিছো একদম ভাল লাগি আছে গাইস এনি টাইম ঘড়িটোৰ কথা মনত পৰি থাকে যিকিনো গাইস এতিয়া গাড়ীখন পাৰ্কিং কৰিম 1.5 ঘণ্টাৰ জাৰ্নিৰ পিছত আহি পালো এইফালে আহিলো একদম এইফালে কি কয় হৰভোগ মানিকপুৰ হৰভোগ হৈ আহিলো ইয়াতে গাড়ীখন পাৰ্কিং কৰিম আৰু অলপ পিছত ভাত খাব যাম গাইস আৰু মালিক আজিৰ এই গাড়ীখন বেলেগ গাড়ী কিবা ইফালে আমাৰ গণেশ প্ৰভু আছে একদম পুৰা আৰু এতিয়া গাড়ীখন ইয়াতে কতবা ৰখাব লাগে এই তাতে ৰখাই থওঁ নেকি কিনেকে খুৰাই লং ইয়া হৈছে বৰপেটা মেডিকেল কলেজ মানে কলেজ আৰু বৰপেটা মেডিকেল কলেজ ইয়েস তো ইয়াতে মই বেক কৰি আছো এতিয়া গাইস আপোনালোকে চাব পাৰে মই বেক কৰি আছো আৰু আজি ইয়াতে আহিলো কিন্তু কালি ক'ত যাম কালি ক'ত যাম নো আইডিয়া মানে এতিয়ালৈকে এয়া চাওক গাইস বৰপেটাত আছো বৰ্তমান আৰু এতিয়া অলপ পিছত যাম আৰু এই গাড়ীখন কিন্তু ভাল লাগে চলাবা কিবা টাটা পাঞ্চ নেকি নাম টাটা পাঞ্চ তো হে গাইস ইয়াতে থাকক গাড়ীখন নেকি ওকে তো মালিক এয়া হৈছে আমাৰ ড্ৰাইভাৰ লাইফ তো এয়া হৈছে জীৱন এয়া হৈছে সূৰ্যৰ পোহৰ ৰ'দৰ পোহৰ তো মোৰ ঘৰত মানে মোৰ হোম থিয়েটাৰটো বহুত দিনে বেয়া হৈছে না আৰু মই মানে জোৰে গান শুনিব ভাল পাওঁ পুৰা বেছত আৰু ইয়াতে আছে হাৰমান আছে এতিয়া গাইস মই ইয়াতে গান লগাম মানে এতিয়া ভিডিওটো কৰি লওঁ আগত তাৰ পিছত ইয়াতে গান লগাম ইয়াতে মানে কি ইয়াতে লগাম গান ইয়াতে বক্স আছে ইয়াতে বাজিব পিছফালে আছে পুৰা সাউন্ড দিম আৰু ইয়াতে কোনো মানে প্ৰবলেম নাই এইফালে আছে পাৰ্টনাৰ বিলাক আছে তো চিনি নাপাও ইহতো ড্ৰাইভাৰ মানে বহুত ড্ৰাইভাৰ আছে মানে সবৰে মানে এটা কাম আৰু তো ইয়াতে গান লগাই দিম এতিয়া শুনিম আৰু অলপ পিছত এইফালে এখন হোটেল আছে হোটেলত ভাত খাব যাম আৰু ৰাতিপুৱা আহিছো ৰুটি খাই আহিছো মই ৰুটি আৰু চাহা ৰুটি খাই আছো মানে দোস্ত ভগৱানে মানে হিচাপ অনুসৰি যোনে যিটো মানে দায়িত্ব ল'ব পাৰে সেই হিচাপতে মানুহক মানে কাম দিয়ে কৰ্ম দিয়ে বা ফল দিয়ে কষ্ট হিচাপত সেই হিচাপত এতিয়া যোনে যিমান মানে উপলব্ধ যোনে যিমান কাবিল সেই হিচাপত কাম দিয়ে দায়িত্ব দিয়ে এতিয়া যিটো মই ইয়াতে আছো কিন্তু বহুতে নাজানিব পাৰে বা বহুতে মোক বেয়া পাব পাৰে বা বহুতে মোক হেট কৰিব পাৰে মই গম পাওঁ গাইস এতিয়া যোনে আহি এইটো মই য'ত আছো ইয়াতে যদি চাই এনেকে ড্ৰাইভাৰ হৈ চাই তেতিয়া কিমান ৰিস্ক আছে গাইস আজিকালি নিউজ বিলাকত দেখি আছো এক্সিডেন্ট হৈছে কিবা হৈছে বা দেখি আহিছে আপোনালোকেও এইবিলাক ভাবিব গ'লে মানে বহুত ভয় লাগে আৰু তো হেয়াই আৰু বহুজনে হেট কৰিলেও বহুজনৰ আশীৰ্বাদ লগত লৈ মনত লৈ হৃদয়ত লৈ আগবাঢ়ি গৈ আছো আৰু জীৱনৰ পথত হেয়াই এতিয়া যিখিনি পাব লগা পাম আৰু আগবাটত আৰু যিখিনি যাব লগা গ'ল বিন্দাস যোৱাকালি গৈছিলো চালকচাত আৰু আজি আহিলো ইয়াতে আহো গাইস মই মাজে টেম্পোৰাৰী হিচাপে এতিয়া টেম্পোৰাৰী হিচাপে মানে আপোনাক কৈ কি হ'ব আপুনি ভিডিঅ' চাওক আপুনি ইউটিউব চাওক বেলেগত যাওক কি কৰে গান শুনক ওকে আজি কিমান তাৰিখ 28 তাৰিখ আজি ফেব্ৰুৱাৰী মাহ শেষ পাব কাৰণে আৰু 11 ঘণ্টা 20 মিনিট আছে তাৰ পিছত আহিব 1/3/2025
মই এটা ইন্ট্ৰো বনাব লাগিব যেনেকা হেল্ল এভৰিৱান হেল্ল গাইজ হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল এনেকে মানে এটা ইন্ট্ৰো বনাব লাগিব গাইজ তো দোস্ত ভাত খাব ওলাই আহিলো এতিয়া ইয়াতে গণেশ হোটেল আছে তোমরা ভাত খাব যাও ইয়াতে এতিয়া তো দোস্ত ইয়াতে ভালে এখন হোটেল আছে এইফালে বাবা হোটেল এইফালে হোটেল গঙ্গা আর এইফালে গণেশ হোটেল তো ইয়াতে ভাত খাম এতিয়া হোটেল গঙ্গা তো গাইস হোটেল গঙ্গা তো গাইস আজি দিনৰ হাস ইয়াতে হোটেল গঙ্গা তো ভাত খাওয়া হল ইয়াতে হোটেল গঙ্গাত ভাত খালো গাইস একদম পুরা চিন্তা নাই আর রাতি 10টা লৈকে 10টা 11টা লৈকে চিন্তা নাই এতিয়া সৰক পাৰ হ'ব লাগে ইফালে চাব লাগিব ইফালে চাব লাগিব ইফালে চাব লাগিব পুরা ভিড় চাওক গাইস মই না গাইস পারে পারে খৰিগতকে চাম কয়টা বাজিল 2টা 7 হল ভাত খোৱাৰ পিছত মানে পুরা ভাগৰ লাগে আৰু পুরা মানে ঘুম লাগে একদম ঘুমোৱা মন যায় গাইস ভাত খোৱাৰ পাছত আৰু গৰম দিছে তো এতিয়া পুরা হাৱা চলাই দিছো মানে এসি একদম 1 2 3 4 নম্বৰ স্পিডত পুরা ফুল স্পিডত অলপমান ঠাণ্ডা হম তাৰপিছত আৰু 1.5 ঘণ্টা জাৰ্নি আৰু 1.5 ঘণ্টা ট্ৰেভেল কৰি কিনে বঙাইগাঁও যাই পাম ভাল লাগছে না সুষমা কথা দিছে মোক এটা তিনটা কালাৰ আছে মানে এই বস্তু নেচাৰটা মানে কালাৰফুল কৰি দিয়ে মানে আৰু